ধৰ্মী লোকসকলেই আমি কিন্তু সনাতন ধৰ্মৰ ৰীতি নীতিমতে চলি আছোঁ। ঘৰত যেতিয়া আমি যাম, দোৱা কৰিম, নামাজ পঢ়িম, সেই নীতিখিনি আমাৰ বেলেগ। যেতিয়া আমি বাহিৰলৈ ওলাই গৈছোঁ, আমাৰ কোনো ধৰ্ম নাই, কোনো জাতি নাই, আমি অসমীয়া, আৰু অসমীয়া হৈ জীয়াই থাকিবলৈ। সেইদিনা আছিল জুবিনদাৰ জন্মদিন আৰু নৰ্থ বমা যুৱ মঞ্চই এটা সৰ্বধৰ্মীয় অনুষ্ঠান ৰাখিছিল। আয়োজকসকল যদিও ইছলাম ধৰ্মাৱলম্বী লোক আছিল, তেওঁলোকে সকলো ধৰ্মীয় অনুষ্ঠান ইয়াত পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল আৰু আমাৰ হাউচফেডৰো এটা নামৰ দলক তেওঁলোকে নিমন্ত্ৰণ জনাইছিল আৰু তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমিও গৈছিলোঁ এয়া নাম প্ৰদৰ্শন কৰিবলৈ। আহকচোন চাওঁ আমাৰ এই এই নামখিনি।
শংকৰ দেৱৰ জীয়াৰী হয় চাহেব মাধৱ দেৱৰ বোৱাৰী হয় চাহেব ৰহে পুৰৈ নগৰত ঘৰে আল্লাহ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ শংকৰ দেৱৰে ৰীতি হয় চাহেব মাধৱ দেৱৰ প্ৰীতি হয় চাহেব গোপাল দেৱৰ সৰোবৰ শনি আল্লাহ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ এইখনেই আমাৰ শংকৰ এজনৰ দেশ সেইকাৰণে শংকৰ এজনৰ দেশ বুলি কোৱা যায় আমি সকলো ইছলাম ধৰ্মী লোকসকলেই আমি কিন্তু সনাতন ধৰ্মৰ ৰীতি নীতি মতে চলি আছোঁ ঘৰত যেতিয়া আমি যাম দোৱা কৰিম নামাজ পঢ়িম সেই নীতিখিনি আমাৰ বেলেগ যেতিয়া আমি বাহিৰলৈ ওলাই গৈছোঁ আমাৰ কোনো ধৰ্ম নাই কোনো জাতি নাই আমি অসমীয়া আৰু অসমীয়া হৈ জীয়াই থাকিবলৈ কৃষ্ণ বিচাৰি বৃন্দাবনতে বিছা নাপালে আকৌ দ্বাৰকালৈ যাম হে ৰাম